যেনেকে আমি পুলিচত দৌৰিছো, পুলিচত দৌৰাৰ পিছত দুইজন ল'ৰাই সমান নম্বৰ পালে, কিন্তু যাৰ ঘৰত চাকৰি নাই সমান নম্বৰ পালেও তাৰ লগত চৰকাৰে 10 নম্বৰ লগাই দিব। তেতিয়া কি হ'ব যে চৰকাৰী চাকৰি এটা পৰিয়ালতে নাথাকি বহুত পৰিয়ালে চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিব, হয়নে? মই ঠিক ভাবিছো নে নাই? ঠিকে ভাবিছো। তাৰ মানে আপোনাৰ ঘৰত এটাও চাকৰি নাই, হয় নে নহয়? মই ঠিকে কৈছো নে? কিছুমান ঘৰত 2-3টা পালে, কিছুমান ঘৰত এটাও চাকৰি নাই। সেইকাৰণে এইবাৰ আমি কি ঠিক কৰিছো যে চৰকাৰী চাকৰি যে হ'ব, যাৰ ঘৰত এটাও চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দিম, যাতে সকলো ঘৰতে এটা চাকৰি হ'ব পাৰে। যেনেকে আমি পুলিচত দৌৰিছো, পুলিচত দৌৰাৰ পিছত দুইজন ল'ৰাই সমান নম্বৰ পালে, কিন্তু যাৰ ঘৰত চাকৰি নাই সমান নম্বৰ পালেও তাৰ লগত চৰকাৰে 10 নম্বৰ লগাই দিব। তেতিয়া কি হ'ব যে চৰকাৰী চাকৰি এটা পৰিয়ালতে নাথাকি বহুত পৰিয়ালে চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিব, হয়নে? মই ঠিক ভাবিছো নে নাই? ঠিকে ভাবিছো। তাৰ মানে আপোনালোকে চাওক, চাকৰি, অৰুণোদয়, লাখপতি বাইদেউ, অৰুণোদয়, চৰকাৰী চাকৰি, জুলাই মাহত পুলিচৰ, আগষ্ট মাহত 3য়-4ৰ্থ বৰ্গৰ, ছেপ্টেম্বৰত শিক্ষকৰ আৰু 50,000 নতুন চৰকাৰী চাকৰি। যিসকল ল'ৰাই চাকৰি নাপাব, ব্যৱসায় বাণিজ্য কৰিবলৈ 2 লাখ ল'ৰা ছোৱালীক মই বেংকত নোহোৱাকৈ চৰকাৰৰ পৰা ডাইৰেক্টলি 2 লাখ টকাকৈ লোন দিম। যুৱক যুৱতীৰ মাজত আস্থা আৰু বিশ্বাসৰ এখন নতুন অসম নিৰ্মাণ কৰা। মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে ৰাইজ বিজেপিক ভোট দিয়ক, 1 লাখ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব। মোক বিশ্বাস কৰা নাছিল কোনেও, ক'ৰ পৰা 1 লাখ চাকৰি দিব? আৰু চাকৰি দিলেও টকা পইচা দিব লাগিব, ঘোষ দিব লাগিব। আমাৰতো টকা পইচা দিব পইচা নাই, চাকৰিবোৰ আমি ক'ত পাম? কিন্তু আজি 2 বছৰ 8 মাহৰ ভিতৰতে আমি 1 লাখ যুৱক যুৱতীক এটকাও টকা নিদিয়াকৈ চাকৰি দিলো। শ্ৰদ্ধা ৰাইজ, মই নিজকে ভাগ্যৱান মুখ্যমন্ত্ৰী বুলি ভাবো। মোৰ দিনত ACSৰ চাকৰি কোনে পায়? বজাৰত তৰকাৰী বিক্ৰী কৰা ল'ৰাজনে পায়। মোৰ দিনত পুলিচৰ চাকৰি কোনে পায়? যি মাকে কাৰোবাৰ ঘৰত হাজিৰা কৰে সেই মাকৰ ল'ৰাই আজি পুলিচৰ চাকৰি পায়। কোনো মুখ্যমন্ত্ৰীয়ে এনেকুৱা দিন দেখা নাছিল। আৰু আজি আমাৰ ল'ৰা ছোৱালীৰ যাতে আস্থা আৰু বিশ্বাস অটুট থাকে, 1 লাখ চাকৰি হৈ যোৱাৰ পিছত আজি এই খোৱাঙৰ পবিত্ৰ ধৰণীৰ পৰা মই ঘোষণা কৰিছো যে আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। জুলাই মাহত পুলিচৰ, আগষ্ট মাহত 3য়-4ৰ্থ বৰ্গৰ, ছেপ্টেম্বৰত শিক্ষকৰ আৰু 50,000 নতুন চৰকাৰী চাকৰি। যিসকল ল'ৰাই চাকৰি নাপাব, ব্যৱসায় বাণিজ্য কৰিবলৈ 2 লাখ ল'ৰা ছোৱালীক মই বেংকত নোহোৱাকৈ চৰকাৰৰ পৰা ডাইৰেক্টলি 2 লাখ টকাকৈ লোন দিম।